My dear students, here is तुम्हारे submit तुम्हारे data खिनी Talent Search Exam 2024. Respected viewer and my dear students, এই ভিডিওটো class 8, 9 and 10 স্টুডেন্টৰ বাবে লগতে হাই স্কুলৰ টিচাৰৰ বাবে Talent Search Examination 2024 State Academic Council Assam এই Talent Search Examination to এবাৰ 8, 9, 10 ৰ কাৰণে প্ৰতিবাৰেই হয় এবাৰো হ'ব তো 2024 ত কি গাইডলাইন আহিছে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু অনলাইনত কেনেকৈ ফৰ্মটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰিম লগতে ষ্টুডেন্ট সকলৰ কি ডাটা লাগিব আৰু ষ্টুডেন্ট সকলে কেনে ধৰণৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম আৰু টিচাৰৰ কি কাম হ'ব হেড অফ দা ইনষ্টিটিউচনৰ কি কাম হ'ব এই ভিডিঅ'ত আপোনালোকে পাই যাব সো গতিকে ভিডিঅ'টো হেকলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট ইউ চেনেলটো নহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়া হৈছে স্কুলৰ গাইডলাইনছ ফৰ অনলাইন এপ্লিকেশন Talent Search Examination 2024 হৈছে গাইডলাইনছ কি গাইডলাইনছ আছে গোটেইখিনি ইয়াতে দিয়া আছে এটা দুটাকৈ 12 গাইডলাইন আছে মই আপোনালোকক কৈ দি আছো কি গাইডলাইন আছে এক নম্বৰত আছে যে ক্যান্ডিডেট সকলৰ কাৰণে ইনষ্টিটিউচনৰ প্ৰথম মানে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু তাৰ পিছত গোটেইখিনি ষ্টুডেন্টৰ মানে এপ্লাই কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাৰ পিছত 2 নম্বৰত আছে যে মানে ক্যান্ডিডেট সকলৰ নিজাকৈ এপ্লিকেশন কৰিব নালাগে অনলাইনত ইনষ্টিটিউচনৰ থ্ৰুদি এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব ঠিক তেনেদৰে আৰু বিভিন্ন ধৰণৰ গাইডলাইন আছে আপোনালোকে পঢ়ি ল'ব এটো স্ক্ৰিনশ্বট লৈ যেনেকুৱা আছে ইমেইল এটা ভ্যালিড ইমেইল লাগিব আইডি পাসওয়ার্ড বনাব লাগিব তাৰ পিছত ষ্টুডেন্টস ডাটাখিনি ভালকৈ ফিল আপ কৰিব লাগিব ডাটাখিনি হৈছে ডাটাখিনি কালেক্ট কৰিব লাগিব আপোনালোকৰ আৰু ষ্টুডেন্টস তোমালোকেও এই ডাটাখিনি দিব লাগিব এই হৈছে নেম অফ দা ষ্টুডেন্টস ক্লাস আধাৰ নাম্বাৰ ডেট অফ বাৰ্থ ক্যাটাগৰি ফাদাৰ নেম মাদাৰ নেম এইবিলাক দিব লাগিব এই ফৰ্মটো মই তোমালোকক দেখাই আছো কেনেকৈ ফৰ্মত ফিল আপ কৰি দিব লাগিব মাই ডিয়াৰ ষ্টুডেন্টস ইয়া হৈছে তোমালোকে সাবমিট কৰিবলগীয়া তোমালোকৰ ডাটাখিনি Talent Search Exam 2024 স্টুডেন্ট ডিটেইলছ নেম অফ স্টুডেন্ট ইয়াতে তোমালোকৰ নাম লিখিবা এজ পাৰ বেংক একাউণ্ট আৰু আধাৰ তাৰ মানে আধাৰ কাৰ্ড আৰু বেংক একাউণ্টত তোমাৰ নামটো যেনেকুৱা আছে স্পেলিং ঠিক তেনেকুৱা লিখিবা আধাৰ নাম্বাৰ ইয়াতে আধাৰ নাম্বাৰ লিখিবা ডেট অফ বাৰ্থ লিখিবা প্ৰেজেন্ট ক্লাস কোনটো ক্লাছত বৰ্তমান পঢ়া শুনা কৰি আছা 8 হলে 8 9 হলে 9 10 হলে 10 এনে ক্লাসটো লিখিবা তাৰপিছত মোবাইল নাম্বাৰ এই মোবাইল নাম্বাৰটো চাবা এটা ভ্যালিড মোবাইল নাম্বাৰ দিবা সদায় সুইচ অফ থকা এনেকুৱা মোবাইল নাম্বাৰ নিদিবা যাতে সদায় সুইচ অন থাকে এনেকুৱা ধৰণৰ মোবাইল নাম্বাৰ ইয়াতে দিবা ফ্যামিলি ডিটেইলছ দিব লাগিব ফাদাৰ্স নেম মানে দেউতাকৰ নাম মাদাৰ্স নেম মাকৰ নাম কমিউনিটি জাতি তাৰ পিছত ৰেসিডেন্সিয়াল এড্ৰেছ দিব লাগিব তোমাৰ ঘৰ ক'ত ইত্যাদি দিব লাগিব ইয়াতে দিয়া আছে ভিলেজ বা টাউনৰ হলে টাউন লিখিবা ভিলেজৰ হলে ভিলেজ আৰু সিটিৰ হলে সিটি লিখিবা পিএস পুলিশ ষ্টেচনৰ নাম লিখিবা পিন কোড নাম্বাৰ 6 ডিজিটৰ যেটো পিন নাম্বাৰ থাকে হেতু ডিস্ট্ৰিক্ট কোনটো জিলাৰ পৰা তুমি এপ্লাই কৰি আছা হেতু ষ্টেটটো অসমে হ'ব আৰু ইয়াতে তোমাৰ সিগনেচাৰ তো এইটো আছিল গাইডলাইনছ কেনেকৈ অনলাইন ফৰ্মটো ফিল আপ কৰিব লাগে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আইডি পাসওয়াৰ্ডটো ভালকৈ ৰাখিব পাসওয়াৰ্ডটো সংৰক্ষণ কৰি ৰাখিব দিছে যাতে পাহৰি না যায় এই পেজত দিছে কেনেকৈ সাবমিট কৰিব লাগিব ইত্যাদি দিছে এই পেজটোত আছে অনলাইনত কেনেকৈ কামটো কৰিব লাগিব হেকিনি ডাটা বস্তুটো ইয়াতে দি দিছে এইটো হৈছে ওয়েবসাইট vidyarthi.co.in ইয়াতে এপ্লিকেশন ডেট বিলাক দি দিছে এপ্লিকেশন প্ৰসিড বাই দা হেড অফ দা ইনষ্টিটিউশন 1 তাৰিখ সেপ্টেম্বৰৰ পৰা 25 তাৰিখ লৈ ডাটা শীট এক্সাম ফি to be deposit to
to the district secretary of state academic council ইয়া হৈছে 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে তাৰপিছত ফি টু বি ডিপজিটেড বাই দ্য ডিষ্ট্ৰিক্ট সেক্ৰেটাৰী ডিষ্ট্ৰিক্টৰ এইখিনি ফি টু ইয়াতে ডিষ্ট্ৰিক্টত জমা দিব লাগিব আকৌ ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটলৈকে ফি টু জমা দিয়াৰ তাৰিখ হৈছে 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে কিবা অসুবিধা হলে অফিচিয়েল সাপোর্ট লাগিলে এইটো নাম্বাৰত ফোন কৰিব লাগিব আৰু এইটো হৈছে হোৱাটসঅ্যাপ নাম্বাৰ এইটো হৈছে ইমেইল নাম্বাৰ এয়া হৈছে টেলেন্ট সার্চ এক্সামিনেশন অফ স্টেট একাডেমিক কাউন্সিল এইটো অনলাইনৰ প্ৰসেসটো দি দিছে প্ৰথমে কি কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব গোটেইখিনি পেজটো ইয়াতে অ্যাটাচ কৰি দি দিছে ইয়াতে আছে নেক্সট পেজ প্ৰথম পেজ ফিল আপ কৰাৰ পিছত এইটো নেক্সট পেজ সিস্টেমটো দি দিছে আপোনালোকে ওয়েবসাইটত সার্চ কৰিলে গম পাব এইটো হৈছে নেক্সট পেজ পেজ নাম্বার এইটো এনেকুৱা থাকিব আৰু এইটো হৈছে অন্তিম পেজ 7 নাম্বার গাইডলাইনস টু ইয়াতে এনেকুৱা থাকিব এটা লাস্টত টোটাল প্ৰসিডিউৰটো এইটোই আৰু ষ্টুডেন্ট সকলক কৈছো তোমালোকে নিজৰ ডাটাখিনি দি দিবা কোনে কোনে পৰীক্ষা দিবা টেলেন্ট সার্চ এক্সামিনেশনত আৰু এবাৰ ইনস্ট্রাকশন অনুযায়ী বেছিভাগেই যাতে এক্সামিনেশনত বহে এনকারেজ কৰিব দিছে মোস্ট অফ দ্য ষ্টুডেন্ট যাতে এনেকুৱা কম্পিটিটিভ এক্সামত বহে কাৰণ ইয়াতে বহুত এটা এক্সপিৰিয়েন্স হয় কম্পিটিটিভ এক্সাম কেনেকৈ ক্লিয়াৰ কৰিব লাগে বা কেনেকৈ দিব লাগে যেহেতু এইটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ ক্ৰাইটেৰিয়া ইয়াত আছে কেনেকৈ ওএমআৰ শীট ফিল আপ কৰিব লাগে ৰোল নাম্বাৰ কেনেকৈ তাতে কৰিব লাগে আৰু সিৰিজও থাকে তো গতিকে এইটো এক্সামত যদি কোনোবাই বহে তেনেহলে তাৰ কম্পিটিটিভ এক্সামৰ নলেজখিনি তাৰ ভিতৰত সোমাই যাব আৰু ভৱিষ্যতত হি ডাঙৰ হলে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত বহিবলৈ তাৰ মানে ভয় আৰু নাথাকিব মাই ডিয়াৰ ষ্টুডেন্ট টেলেন্ট সার্চ এক্সামিনেশন প্ৰিপাৰেচন ভিডিঅ মই আগতেও বনাইছো প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা আৰু এতিয়াৰ পৰা মই টেলেন্ট সার্চ এক্সামিনেশন ভিডিঅ প্ৰস্তুত কৰি থাকিম তোমালোকে কমেন্ট সেকশনত জনাই দিবা তোমালোকক কোনটো চেপ্টাৰত কোনটো সাবজেক্টৰ ওপৰত ভিডিঅ লাগে থ্যাংক ইউ সো মাচ ভিডিঅ চোৱাৰ কাৰণে ভিডিঅ ভাল লাগিলে লাইক আৰু শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনেকুৱা ধৰণৰ ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ সো মাচ